হেল্ল' এভৰিৱান, গুড মৰ্নিং, ৱেলকাম বেক টু মাই অঞ্জলি দাস ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই অঞ্জলি আৰু আজি আকৌ এটা নতুন ডেইলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো কেনেকৈ পাৰ কৰিম, কি কৰিম, এই সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো ছাপোৰ্ট কৰিব নাপাহৰিব। এতিয়া আহক আৰম্ভ কৰোঁ আজিৰ ডেইলি ব্লগটি। আৰু এয়া আমি গৈ আছোঁ একদম সেউজীয়া মাজেদি। যেতিয়া ইয়াত ধান ৰোৱা হ'ব তেতিয়া আৰু ধুনীয়া দেখিব। আৰু এতিয়া আমি গৈ আছোঁ, নতুন দলং বনাই আছে, এইবোৰ এতিয়া ৰাস্তাৰ কাম কৰি আছে। আৰু এয়া দেখিছেনে, ইফালে চাইডটো পকা বনাইছে হ'বলা, কালি পৰহি পোৱা নাই। আৰু এইফালে মই গৈ আছোঁ আৰু সন্ধিয়া ভিউটো বহুত ধুনীয়া দেখি। আৰু লাজকৈ কেমেৰাটো কৰিছোঁ, বহুত লাজ লাগে কেমেৰা কৰিবলৈ। আৰু আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰত এইখন নতুন হস্পিটেল, যি গ্ল'বেল হস্পিটেল বুলি কয় আমাৰ ইয়াত। আৰু ফাইনেলি টাউনত পাই গ'লোঁ। আমি গৈছিলোঁ অলপ ফুৰিবলৈ, যাম বুলি ভাবিছিলোঁ বেলেগ ঠাইলৈ, কিন্তু সেই ঠাইলৈ যোৱাই নহ'ল। আৰু হোজাইত সকলোতকৈ বেছি মন্দিৰ আছে যেন লাগে, মানে একদম 100 মিটাৰ 10 মিটাৰ এনেকুৱা দূৰে দূৰে মানে মন্দিৰ, আৰু চাই পেলাই ইমানেই ভাল লাগে নহয়। আৰু দেখিছেনে, ঘৰৰ ওপৰতো মন্দিৰ আৰু এইফালে মন্দিৰ, আৰু ইমান লাইটিংবোৰ ধুনীয়াকৈ লগায়। আৰু ফাইনেলি আমি পাই গৈছোঁ শান্তিবন। আৰু শান্তিবনৰ কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হোজাই শান্তিবন হৈছে জিলাখনৰ এটা সুন্দৰ আৰু জনপ্ৰিয় পৰ্যটনস্থলী। প্ৰকৃতিৰ সৌন্দৰ্য সংৰক্ষণ, সেউজীয়া পৰিৱেশ সৃষ্টি আৰু সাধাৰণ মানুহৰ শান্তিপূৰ্ণ পৰিৱেশ সময় কটোৱাৰ সুযোগ দিয়াৰ উদ্দেশ্যে এই স্থানটো গঢ়ি তোলা হয়। সময়ৰ লগে লগে শান্তিবন স্থানীয় লোকৰ লগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এয়াই আমি এতিয়া এনেকৈয়ে যি শান্তিপূৰ্ণ পৰিৱেশৰ মাজত আমাৰ দুইজনে ওলাই আহিছোঁ। আৰু দেখিছে, আমি গৈ পোৱা মাত্ৰকে আমি চানা খাবলৈ মন গ'ল, আৰু সেইবাবে চানা বেপাৰী এজন আহিছিলে আৰু চানা খাই ল'লোঁ। সেই দৃশ্য। আৰু এই শান্তিবনত বিভিন্ন ধৰণৰ গছ-গছনি, ফুল বাগিচা স্থান, খোজকঢ়া আৰু পথ, শিশুসকলৰ বাবে খেলা ধূলাও সুবিধা আছে। ইয়াৰ মনোমোহা পৰিৱেশ, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সেউজীয়া প্ৰাকৃতিক দৃশ্যবোৰ আপোনালোকে ইয়াতে দেখা পাব। দৰ্শনাৰ্থী বিশেষভাৱে আকৰ্ষণ কৰে, আৰু বহু পৰিয়াল, বন্ধু বান্ধৱী ইয়ালৈ আহে। বিশেষভাৱে সন্ধিয়া সময়টোত বেছিকৈ আহে, আৰু যিহেতু দিনত অলপ গৰম হৈ থাকে, আৰু সন্ধিয়া ইয়াতে বহুত মনোমোহা দৃশ্য দেখা পাব আপোনালোকে। সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰা দেখা পাব। আৰু যিহেতু ইয়াতে মাছ আছে, মাছক হয়তো বহুতে খোৱাৰ সামগ্ৰীবোৰ দলিয়াই দিয়ে, আৰু তেতিয়া মাছখিনি একদম দেখা পায়, বহুত ডাঙৰ। আৰু ইয়াতে ফুলবোৰ দেখিছে, বহুত ধুনীয়াকৈ ফুলিব, আৰু সৰু সৰু হৈ আছে, এতিয়া ডাঙৰ হ'লে বহুত ধুনীয়া দেখিব। আৰু দিনত বেছি ভালকৈ দেখা পায়, এতিয়াতো আন্ধাৰ হৈ আছে কাৰণে ভালকৈ দেখা নাপায়। আৰু এইফালে চাওক, আগৰ দিনৰ কিছু সামগ্ৰী ৰাখিছে, আৰু ফুল, ডাইন'ছৰ, আৰু যিখিনি মনোমোহা দৃশ্য ইয়াতে দেখা পাব। সৰু সৰু মাইনাসকলে খেলি আছে, আৰু মই অলপ এইফালে ঘূৰি আছোঁ। আৰু যিহেতু এনেকুৱা মনোমোহা দৃশ্য দেখা নাপাওঁ, সেইকাৰণে অলপ সময় থাকোঁতে আহিছোঁ যেতিয়া এবাৰ চাই লওঁ। আৰু দেখিছে হাতী, আৰু ইয়াতে আপোনালোকে মাছবোৰ ইয়াতে ৰাখিছে। আগতে এবাৰ আহিছিলোঁ, তেতিয়া সৰু সৰু হৈ আছিলে। এতিয়া সেইখিনি মাছেই নে বেলেগ মাছ ধৰিব পৰা নাই, বেলেগ মাছ নেকি। আজি 1 বছৰ হোৱা নাই, তেতিয়াই গৈছিলোঁ, হয়তো ডাঙৰ হৈ গ'ল সেইখিনি মাছ, এতিয়া আকৌ বেলেগ মাছ আনিছে হ'বলা। আৰু ইয়াতে বিশেষভাৱে চাব পাৰে আপোনালোকে, বনৰীয়া যি বান্দৰ ইয়াতে মানে আবদ্ধ কৰি ৰাখিছে। মই যেতিয়া ইয়াতে আহিছোঁ, হোজাই জিলাত যেতিয়া 2 বছৰ হৈ গ'ল অহা, আৰু সেই তেতিয়াৰ পৰাই বান্দৰকেইটা দেখি আছোঁ। এই বান্দৰকেইটা মানে তেনেকৈ ৰখাটো ভাল কথা হোৱা নাই, কাৰণ বান্দৰকেইটা নিজ মতে আহাৰ খাবও নাপায়, আৰু যিহেতু বেলেগ মানুহে যদি দিয়ে তেতিয়া খাব পায়, নহ'লেতো খাব নাপায়। আৰু এইফালে মই লৈছিলোঁ বাদাম আৰু পাপৰ, আৰু তাতে মানে খুচুৰা নাপায়, ইমান অসুবিধা হৈছিলে। মানে তাতে 2জনমান বেপাৰী ঘূৰি থাকে তাৰ ভিতৰত, আৰু তেখেতলোকৰ ওচৰত খুচুৰা নাপায়। সেইকাৰণে মই এইকেইটা খাব মন যোৱা নাছিলে, তাৰপৰা মই ল'লোঁ। লৈ পেলাই মই বান্দৰক দিবলৈ লৈছিলোঁ। এইটো পাপৰটো বান্দৰক দিব লৈছোঁ। তাৰপিছত মাছকো দুটামান দিয়া নাই, মাছক মই দিয়া নাই, বান্দৰকে দিম বুলি ভাবিলোঁ, কাৰণ
মাছে বহুত খাব পাৰে, বান্দৰকেইটা খাবই নাপায়। মই ভাবিছিলোঁ কল যদি ওচৰত থকা হ'লে কেইটামান কল দিলোঁ হ'লে হয়। কল কিন্তু মই দিব নাপালোঁ, মনটো বেয়া লাগে আৰু এনেকৈ আবদ্ধ কৰি থ'লে ভাল নালাগে। এয়া মই ফাইনেলি এই পাপৰকেইটা মই হাজবেণ্ডৰ হাতত দিছোঁ, বোলো দি দিয়ক, নহ'লে মানে এইকেইটা থাপ মাৰিব আহে। আৰু সৰু মাইনা পোৱালি এটা আছে, একদম বুকুতে লৈ আছে, মই দেখি একদম ইমান মৰম লাগিছে মানে। এয়া চাওকচোন, এই হাত কেনেকৈ উলিয়াই আছে, ইমান মৰম লাগে দেখিবলৈ। এয়া সেইকাৰণে মই কৈছোঁ যে এইখিনি আবদ্ধ কৰি ৰাখিব নালাগে, যিহেতু এইখন চিৰিয়াখানা নহয়। আৰু এইখন অলপ পৰিৱেশটো, যিহেতু মানুহবোৰ কিয় আহে, শান্তি বনলৈ কিয় আহে, অলপ শান্তি পৰিৱেশ হ'বৰ কাৰণে। যিহেতু মানুহটো একেটা ঘৰতেতো সদায় থাকিব নোৱাৰে ন। এতিয়া যেনেকৈ সিহঁতক বন্দী কৰি ৰাখিছে, আজি 2-3 বছৰ বা 5 বছৰে হৈ গ'ল হ'বলা, কিন্তু মই যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰাই দেখি আছোঁ এই বান্দৰকেইটাক এনেকৈ জালনাৰ ভিতৰতে ৰাখি থয়। বেছি ডাঙৰ ৰুমটো ঘৰ বনোৱা নাই, সৰুৱে হয়, গৰমতো সিহঁতৰ অশান্তি হয় হ'বলা। এয়া সৰু সৰু মাইনা পোৱালি আছে এইকেইটা। আৰু মোৰ 10 টকা এটা হাতত আছিলে, এইটো গিৰি গ'ল আৰু চাওঁতে। এয়া চব খাইছে, সকলোৱে খাইছে। তো চবেইতো নিদিয়ে, যাৰ মানৱতা আছে সেই বান্দৰকেইটালৈ মৰম লাগে, সেইটোহে খাবলৈ কিবা এটা দিয়ে। আৰু সেইকাৰণে দিনটোতো সিহঁতে এনেকৈ থাকে, সেইকাৰণে এনেকৈ বান্ধাটো ভাল লগা নাই মানে দৃশ্যটো।